অসমীয়া সংস্কৃতিৰ অন্যতম চানেকি নভৈ। অসমৰ গ্ৰামাঞ্চলত এতিয়াও প্ৰচলিত নভৈ প্ৰথা। শিৱসাগৰৰ কালুগাঁৱত পৰ্বতীয়া পথাৰত কৃষক আৰু ৰোৱনীৰ ব্যস্তময় এক পৰিৱেশ। নাচি বাগি আনন্দত কৃষক ৰোৱনী সকলোৱে নভৈত ফূৰ্তি কৰা দেখা গ'ল। শাওনৰ প্ৰাক্ষণত আহাৰৰ পথাৰ বিহুগীতেৰে মুখৰিত হৈ পৰিল। কৃষক ৰোৱনী সকলোৱে নাচি বাগি বিহু নৃত্যৰে মুখৰিত হ'ল নামদঙীয়া পৰ্বতীয়া পথাৰ। পৰ্বতীয়া পথাৰত গঞা ৰাইজৰ প্ৰায় 10 বিঘা খেতিমাটিত শতাধিক হালোৱা ৰোৱনীয়ে এনেদৰে নাচি বাগি পালন কৰিছে নভৈ প্ৰথা। প্ৰতি বছৰে নামদঙীয়া পৰ্বতীয়া ৰাইজে এই পথাৰত বোকা পানী খচি ৰং ধেমালিৰে এইদৰে পথাৰত কঠীয়া ৰুৱে। অসমীয়া সমাজ জীৱনৰ পৰা এইটো এটা দুৰ্ভাগ্যজনক কথা যে পূৰ্বৰ যি পৰম্পৰা এই পৰম্পৰাবোৰ নাইকিয়া হৈ গৈছে। কিয়নো অসমীয়াৰ আগৰ পথাৰত জাক জাক গৰুৰ হাল, ম'হৰ হাল সেইবিলাক নাইকিয়া হৈ গ'ল। এতিয়া পাৱাৰ টিলাৰ বা ট্ৰেক্টৰে ইয়াৰ ঠাই পূৰণ কৰিবলৈ বাধ্য হৈ পৰিছে। আৰু খেতিৰ যিটো পৰম্পৰা, অসমীয়া চহা খেতিয়কৰ যিটো জীৱন, এই জীৱনৰ প্ৰতিফলন আজি আমাৰ পৰ্বতীয়া গাঁৱৰ এই নামদঙীয়াৰ পথাৰত আজি প্ৰতিফলিত হৈছে। অৱশ্যে এটা কথা আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে পৰ্বতীয়া গাঁৱৰ যিখন সমাজ, এই সমাজখনত ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো আমি অক্ষুণ্ণ ৰাখিবলৈ অহৰহ প্ৰচেষ্টা কৰি আছোঁ। ইতিমধ্যে আপোনালোকে গম পায়, আমাৰ অসমীয়াত এষাৰ কবিতা আছে, শুৱনি আমাৰ গাঁওখন অতি শুৱনি পথাৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ সকল হৰা। এতিয়া আমাৰ শ্ৰদ্ধাৰ এই ৰঞ্জিত গগৈ ডাঙৰীয়া আমাৰ পৰ্বতীয়া গাঁৱৰ তেখেত আছে। আজি তেখেতে 10 বিঘা মাটিত আমাৰ এই নভৈ আজি কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইতিমধ্যে দেখিছে আপোনাৰ শতাধিক মহিলাই আজি নভৈত মানে ৰোৱণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কৃষকসকল আছে, তেওঁলোকে আলি দিছে, কোনোবাই চুক কৰিছে। এই কাৰ্যসূচীত অংশ ৰাখি তেখেতে নিজাববীয়াকৈ তেখেতে যিটো আমাক পায়নৰ ব্যৱস্থা কৰিছে, আপোনাৰ 7টা হাঁহ, 9টা ব্ৰইলাৰ ইত্যাদি কৰি, কোমোৰা, ৰঙালাও ইত্যাদি কৰি পেলাই আপোনালোকক যিখিনি যাৱতীয় মানে ৰাইজক খাবৰ কাৰণে প্ৰস্তুত কৰিছে, তেখেতে নিজাববীয়াকৈ কৰিছে। আমুগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।